মানে কথাটো এনেকুৱা হয় যে আমি সকলোৱে মানে কিবা নহয় কিবা এটাতো বিচাৰোঁ। মানে চব সময়তে আমি নিজকে যদি লক্ষ্য কৰোঁ তেতিয়া আমি গম পাম যে আমি কিবা নহয় কিবা এটা বিচাৰি আছোঁ। কিয় বিচাৰি আছোঁ এইটোতো গমেই পাম যে বিচাৰি আছোঁ, কিবা নহয় কিবা এটা বিচাৰি আছোঁ। তাৰপিছত এইটোও গম পাম যে কিয় বিচাৰি আছোঁ। চ' সেইটোৰ পৰা আমাৰ কি হৈছে একচুৱেলি, আমি যেতিয়াই হওক মানে কিবা নহয় কিবা এটা মোৰ বুলি কওঁ যে এইটো মোৰ বা তেনেকৈ আৰু এইটো মোৰ, তাৰপিছত মই সেইটো বস্তু খাবলৈ মোৰ ভাল লাগিছে, তাৰপিছত এইটো জেগাত গৈ মোৰ ভাল লাগিছে, এইটো বস্তু লৈ মোৰ ভাল লাগিছে, তেনেকৈ ধৰি লৈছোঁ উদাহৰণ হিচাপে। তাৰপিছত কি হৈছে, আমিতো কৈ আছোঁ যে মই চ' একচুৱেলি আমি গমেই নাপাওঁ মইতো হয় কি আচলতে যে মই বুলি যে কৈ আছোঁ সেই মইতো ক'ৰ পৰা আহিলে। মানে আমি কওঁ যে মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ, মই এইটো হয়, বাট আমি এইটো গমেই নাপাওঁ যে মইতো হয় কি, মইতো আহিল ক'ৰ পৰা। সেইকাৰণে আমি বেলেগ কাম চব কৰি আছোঁ, সেইটো ঠিকে আছে, আমি জীয়াই থাকিবলৈ কাম কৰিবই লাগিব, সেইটোতো দেখা দেখি কথা, সেইটো নকৰিলে ৰিজাল্ট ডাইৰেক্ট পাম, চ' সেইটো দেখা দেখি কথা। কিন্তু প্ৰথমতেতো গম পাব লাগিব যে এই মই বোলা বস্তুটো আমি যে চব সময়তে কৈ থাকোঁ সেইটো হয় কি, আচলতে সেইটো আছেনে নাই, সেইটো ক'ৰ পৰা আহি গ'ল। শুই থাকোঁতে সেইটোতো নাথাকে, শুই থাকোঁতে থাকে নেকি মই, শুই থাকোঁতেতো মইতো নাথাকে। আৰু এটা এনেকুৱা উদাহৰণ দিব পাৰিম তাতকৈ অলপ ভাল, যেনে যেতিয়া আমি কিবা এটা কামত সম্পূৰ্ণৰূপে ডুবি যাওঁ, মানে এক্সাম্পল হিচাপে ক'ব গ'লে কেতিয়াবা কিবা এখন কিতাপ পঢ়ি আছোঁ, তাত আমি সম্পূৰ্ণৰূপে ডুবি গৈছোঁ, চ' তেতিয়াও মইতো নাথাকে, তেতিয়া আমি নিজে গমেই নাপাওঁ মই আছোঁ বুলি, জাষ্ট পঢ়িহে থাকোঁ। তেনেকুৱা এক্সাম্পল, কিবা এটা গায়কে যেতিয়া গাই থাকে বেছিকৈ ডুবি যায়, তেতিয়া সেই গানটো চবতকৈ বেছি ভাল হয়। চ' সেই মুহূৰ্তত মই বোলা বস্তুটো নাথাকে। চ' একচুৱেলি মইতো হয় কি, মানে সেইটোতো বুজি পাব লাগিব ন, মই কৈ থকাৰ আগতে। চ' সেইটো নিজকে সোধা, লাহে লাহে আমি আৰম্ভ কৰিব লাগিব, বুজি পাবলৈ হ'লেতো আমি আৰম্ভটো কৰিব লাগিব। চ' সেইকাৰণে আমি যদি আজিৰ পৰা মই বুলি কওঁ, তেতিয়া এবাৰ হ'লেও ভাবি চাম যে মই বুলিতো কৈ দিলোঁ, সেই মইতো আহিল ক'ৰ পৰা, হয় কি, এইটো যে মোৰ বুলি কৈছোঁ সঁচাকৈতো মই বিচাৰিছোঁ নে বেলেগ ইনফ্লুৱেঞ্চৰ দ্বাৰা সেইটো মই বিচাৰিছোঁ। চ' সেইটো জানিবলৈ হ'লে আমি নিজকে নিজে প্ৰশ্ন সুধিব লাগিব, আত্ম অৱলোকন কৰিব লাগিব। চ' সেইটোৱেই নিজক জনাৰ ফাৰ্ষ্ট পদক্ষেপ হ'ব পাৰে। চ' সিমানটোৱে আছিলে আজিৰ কাৰণে।